হেল্ল' গাইজ, আজি মই মাছৰ মাথা, লিভাৰ হামুটো আৰু ব্ৰইলাৰ ঠেং বনাম। আপোনালোকক মই দেখুৱাম, চাই থাকিব দেই গাইজ। বনাবলৈ লৈছোঁ, তৈয়াৰী কৰি এইকেইটা চাওক। ধুই থৈ দিছোঁ, বইল কৰিলোঁ। বইল কৰাৰ পাছত চাফা কৰিব আছে এতিয়া। আৰু পিঁয়াজটো দিওঁ। আদা নহৰুটো দি দিম। এতিয়া আকৌ লিভাৰ হামুটোত এই তেলটো আহিছিলে তো, এইটো এতিয়া ঢালিম। ইয়াত মছলা নাই দিয়া, আদা নহৰু পিঁয়াজ দিছোঁ অকল। লিভাৰ হামুটো তেল দিছিলোঁ নহয়, ইমান ওলাই গ'ল চাওক আকৌ, তেল হৈ গ'ল। মিঠাতেল কমকৈ ঢালিছিলোঁ। কেৰাহীটো অকণমান কমি সৰু হ'ল নেকি। ৰান্ধনি দেখিছানে? ফুল হৈ যাব নেকি। হামুটো ঠেং, লিভাৰ হামুটো ঠেং একেলগে ভাজি দিছোঁ। পকা বিলাহী নাই, সেইটো কাৰণে কেঁচা বিলাহী আনি কিনে দি দিলোঁ। তেল হ'ল ন, ভাজি ল'ম, হোৱাৰ পাছত দেখুৱাম। এইফালে ভাজি আছোঁ। মাথা আৰু কচু শাক বনাই থৈছোঁ, জোল খাব লৈছোঁ।